এটা দুৰ্ঘটনাৰ আৰু যিহেতুকে সেই ঘটনাটোৱে পুৰা সমগ্ৰ ভাৰত জুকৰি গৈছে আৰু এয়া হৈছে প্ৰচেষ্টা উদ্ধাৰ কৰাৰ সেই পৰিয়ালটোক। আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে সেই 9জনীয়া পৰিয়ালৰ 2জন সদস্য বৰ্তমান সুস্থ হৈ আছে আৰু 5জন মৃতদেহ উদ্ধাৰ কৰি আছে, যিহেতুকে তেওঁলোক মৃত্যুৰ মুখত পৰিছে। আৰু 4জনক উদ্ধাৰ কৰা হৈছে আৰু এজন 4 বছৰৰ ল'ৰা আছিলে কোচত, আৰু সেই 4 বছৰীয়া ল'ৰাটোক এতিয়া উদ্ধাৰৰ চেষ্টা কৰি আছে, বৰ্তমান এতিয়ালৈকে পোৱা নাই। আৰু চাওক, তেখেতসকলে এৰি থৈ যোৱা তাক জোতা চেণ্ডেল চাগে যেতিয়া ঝৰ্ণাটোত নামিবলৈ গৈছিল তেতিয়া জোতা চেণ্ডেল এনেকৈ খুলি থৈ গৈছে। আৰু লগতে এই 4 বছৰীয়া ল'ৰাটোৰ পেণ্টটো এনেকৈ গছত ওলমি আছে, যিহেতুকে তেখেতসকলে ভাবিছিলে যে ঝৰ্ণাৰ পৰা উঠি আহি তেখেতসকলে চেঞ্জ কৰি ল'ব, সেনেকৈ ভাবিছিলে। আৰু এতিয়া চাওক, যেতিয়া এখেতসকলৰ এই ঘটনাটো হৈ আছিলে তেতিয়া পানী কিমান আছিলে আপোনালোকে চাওক এবাৰ, কিমান পানী আৰু বহুত লেতেৰা পানী আছিলে, এইবোৰ বহুত লেতেৰা, কি বুলি ক'ম আৰু বহুত লেতেৰা আছিলে। আৰু এই পৰিয়ালটোক দেখিলে বহুত নিজকে এনেকুৱা লাগে, বহুত চিঞৰি যাতে কান্দো, কাৰণ কাৰো লগত যাতে এনেকুৱা নহওক। আৰু মই সকলোকে এটা কথাই ক'ব বিচাৰিম, কেতিয়াও বৰষুণ বতৰত আপোনালোকে পিকনিক স্পটত কেতিয়াও কাষ নাচাপিব, কাৰণ কাৰ লগত কেতিয়া কি হৈ যায় কোনে গম নাপাব। আৰু চাওক কেনেকৈ তেওঁলোক উটি ভাহি এই ঝৰ্ণাটোত মৃত্যুৰ মুখত পৰিছিলে, আৰু কেনেকুৱা লাগিছিলে সেই সময়ত তেওঁলোকৰ মনত, কেনেকুৱা ভাৱ হৈছিলে, কেনেকুৱা কি সৃষ্টি হৈছিলে, মানে ক'বলৈ ভাষা নাই। আৰু এইখিনি ঠাইত সকলো মানুহে বহুত চেষ্টা কৰিছিলে তেওঁলোকক বচাবলৈ, বহুত চেষ্টা কৰিছিলে, বহুত মানে। আৰু সেই চেষ্টাৰ পৰতো তেওঁলোকে বচাব নোৱাৰিলে, যিহেতুকে পানীৰ স্পীড বহুত আছিলে। আৰু আপোনালোকে চাওক ঝৰ্ণাটোৰ পানী এতিয়া কিমান চাফা হৈ আছিলে আৰু কিমান কম পানী আহিছিলে, আৰু যেতিয়া ঘটনাটো হৈছিল তেতিয়া পানীখিনি চাওক কিমান লেতেৰা পানী আহিছিলে। আৰু এতিয়া চাওক ঝৰ্ণাটোত পানী কিমান কম আছে, আৰু ইমানে কম আছিলে যেতিয়া তেওঁলোকে ইয়াত আহিছিলে। আৰু এই পাথৰটো দেখিছিলে, ডাঙৰ পাথৰটো, ইয়াতে তেওঁলোকে থিয় হৈ চেলফি লৈছিলে, আৰু তেতিয়া পানী ইমানে কম আছিলে। আৰু হঠাৎ সকলো ঝৰ্ণাৰ পৰা হঠাৎ এনেকৈ ইমান স্পীড লেতেৰা পানী আহিছিলে যে তেওঁলোকে খোজ দিবৰ কাৰণে তাত খোজ দিবলৈ মানে তেওঁলোকৰ বল শক্তি নোহোৱা হৈ গৈছিলে এনেকুৱা, যিহেতুকে ইয়াত ধৰিব লগা একো বস্তুৱে নাই যাতে তেওঁলোকে ধৰি পিনে ওপৰত আহিব পাৰে, যিহেতুকে সকলোতে আপোনালোকে দেখিছে সকলোতে পাথৰ ডাঙৰ প্ৰকাণ্ড পাথৰ আছে ইয়াত। আৰু কেতিয়াও বৰষুণ বতৰত য'ত ঝৰ্ণা থাকে তাত এনেও যাব নালাগে, যিহেতুকে য'ত পানী বৈ থাকে, ঝৰ্ণাবোৰ বৈ থাকে, তাত এটা চেলেনিত তৰফ থাকে, আৰু সেইটো বহুত পিছল থাকে, আৰু সেই পিছল খাই বহুতো এক্সিডেণ্ট হৈ থাকে, বহুতো ঘটনা হৈ থাকে এনেকুৱা স্পটত। আৰু চাওক এইখিনি জেগাত ইমানেই কুঁৱলী পৰে, মানে মহাৰাষ্ট্ৰৰ লোনাৱালা এটা ফেমাছ স্পট হয়, আৰু ইয়াত বহুতে বছৰে আৰু কিছুমানে মাহতো আহে, এনেকৈ বহুতে ঘূৰিবলৈ আহে, যিহেতুকে এইটো স্পট হয়, এটা সুন্দৰ স্পট, মানে পিকনিক স্পট হয় এইটো, আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে ইয়াত ঘূৰিবলৈ। আৰু চাওক এনেকৈ কুঁৱলী পৰি থাকে তাত। আৰু এতিয়া চাওক এতিয়াৰ পৰিৱেশবোৰ আপোনালোকে চাওক, পানী একদম কম আছে, আৰু এই পাথৰটোতে তেওঁলোকে থিয় হৈ চেলফি লৈছিলে। আৰু চাওক ইয়াত ধৰিব লগা একো জাগাই নাছিলে কি নিজৰ প্ৰাণ বচাব পাৰে। আৰু এইডালেই গছ হয়, যিমান মানুহ আছিলে এইডাল গছৰ পৰাই ডাল ভাঙি তেখেতসকলক সহায় কৰিবলৈ চেষ্টা কৰিছিলে। আৰু এতিয়া সকলো টিমে সেই 4 বছৰৰ ল'ৰাজনক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে, যিহেতুকে 4 বছৰৰ ল'ৰাজনক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই, আৰু বহুত প্ৰচেষ্টা চলি আছে এতিয়া উদ্ধাৰ কৰিবলৈ। আচলতে তেখেতসকল বিয়া এখনৰ পৰা ৰবিবাৰ দিনটো লৈ পিনে তেওঁলোকে ইয়াত ঘূৰিবলৈ আহিছিলে, আৰু কোনে জানে যে চৰণে হ'ব মৰণস্থল। আৰু চাওক এইখিনি যে সুন্দৰ জেগা, কাৰোবাৰ যে কাল হ'ব পাৰে কোনে জানে, যিহেতুকে ইয়াত হাজাৰ মানুহ ঘূৰিবলৈ আহে।